চেষ্টা কৰিম আমাৰ ভিডিঅ'ত গতিকে আপোনালোকে ভিডিঅ'টো সকলোকে চাব। ভেবেলি সোণোৱাল গাঁৱৰ বিহু কৰোৱা পদ্ধতিটো মই চমুকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াতে ভেবেলি সোণোৱাল গাঁৱৰ ৰাইজ গুৰুৰণীয়া হৈ আছে আৰু মাজতে এখন পতাকা আছে আৰু পতাকাখনত আমাৰ দেখিছে এখন সোণোৱালী আৰু সোণোৱালীখনৰ চাৰিওভাগে ভেবেলি সোণোৱাল গাঁৱৰ ৰাইজ আৰু এই পতাকাখনৰ কাষতে অলপ সময় আগতে আমাৰ যি লেচেৰী নাচ প্ৰদৰ্শন কৰি আছিলে আৰু এই ভেবেলি সোণোৱাল গাঁৱৰ ৰাইজৰ চাৰিওকাষে বৰ্তমান আমাৰ যি বহুৱা সেই বহুৱাসকলে নৃত্য প্ৰদৰ্শন কৰি আছে। আৰু দেখিছে আপোনালোকে বৰ্তমান যি ঘূৰণীয়া আমাৰ ৰাইজ আছিলে ভেবেলি সোণোৱাল গাঁৱৰ তাৰ মাজত আমাৰ বহুৱাবিলাক সোমাইছে আৰু এটা পতাকাখনৰ আমাৰ যি সোণোৱালী পতাকা আছে সেই পতাকাখনৰ চাৰিওকাষে বহুৱাবিলাকে নৃত্য নাচি আছে। এয়া আমাৰ এই ধেমাজি ভেবেলি সোণোৱাল গাঁৱৰ বহুৱা নাচৰ যিটো পদ্ধতি এয়া আপোনালোকে মন কৰক।
আপোনালোকক ইতিমধ্যে কৈছিলোঁৱে যে আমি আজি উপস্থিত আছোঁ ধেমাজিৰ ভেবেলী সোণোৱাল গাঁৱত আৰু আজি এই ভেবেলী সোণোৱাল গাঁৱৰ ৰাইজে তেওঁলোকৰ বিহু উৰুৱাইছে আৰু এই বিহু উৰুৱা অনুষ্ঠানত আমাৰ সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰাগত সম্পদ বা গৌৰৱ বহুৱা নাচ প্ৰদৰ্শন কৰিছে আৰু লগতে লেচেৰি বিহু প্ৰদৰ্শন কৰি থকা আমি দেখিবলৈ পাইছোঁ আৰু আমি যিমান পাৰোঁ তেওঁলোকৰ বহুৱা নাচ আৰু লেচেৰি আমি কেনেধৰণে প্ৰদৰ্শন কৰে আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'বিলাক। আজি ভেবেলী সোণোৱাল গাঁও বিহু এটা অনুষ্ঠান চলি আছে। এই বিহু অনুষ্ঠানটোত আমি প্ৰতি দুবছৰ মূৰত আমি বহুৱা নৃত্যৰ যোগেদি আমি বিহু সামৰোঁ। আজি তাৰে এয়া বহুৱা নৃত্যৰ যোগেদি আমি বিহুটো সামৰিব বিচাৰিছোঁ। ইয়াতে সকলো ৰাইজক সহায় সহযোগিতাটো সুন্দৰভাৱে পাইছোঁ। আমি তাৰ বাবে ৰাইজক আমি ধন্যবাদ দিছোঁ। আমাৰ এই বহুৱা নৃত্যৰ লগত বিশেষকৈ কিছুমান পৰম্পৰা জড়িত হৈ আছে, যিটো লোকবিশ্বাস যিটো জড়িত হৈ আছে। সেই লোকবিশ্বাসসকল এনেকুৱা হ'ল যে আমাৰ বহুৱা নৃত্যৰ যোগেদি যদি আমি বিহু উৰুৱাওঁ তেতিয়া গাঁওখনৰ অপায় অমংগল বিশেষকৈ নাইকিয়া হয় বুলি আমাৰ এটা জনবিশ্বাস আছে। তাৰোপৰি বহুৱাসকলে আমি দেখিছে যে আমি পথাৰৰ মাজে মাজে বহুৱা দলটোক আমি লৈ ফুৰিছোঁ। এই পথাৰৰ মাজে মাজে বহুৱা দলটো যেতিয়া যায় যে বহুৱাই যিখন পথাৰত গছকে সেইখন পথাৰ সাৰুৱা হয় বুলি এটা আমাৰ জনবিশ্বাস আছে। আগতে এনেকুৱা হয় যে যেতিয়া আহু ধান কৰে সেই আহু ধান কৰাত গছকৈ গছকাবলৈ বহুৱা দলটো যিকোনো প্ৰকাৰে চেষ্টা কৰে, কিন্তু আজিকালি আহু ধান নাইকিয়া হয়। সেই আহু ধান ধৰা যেতিয়া গছকি যায় সেই আহু ধান ধৰা কুকুৰা নধৰে বুলি আমাৰ এটা জনবিশ্বাস আছে আৰু সেই মাটিডৰা সাৰুৱা হয়, আহু ধানখিনি ভাল হয় বুলি এটা আমাৰ জনবিশ্বাস আছে। ইয়াৰ উপৰি কি হয় যে বহুৱা দলটোক সেৱা জনায় ৰাইজে। সেৱা জনালে সেই বহুৱাসকলক সেৱা জনালে গৃহস্থ সেৱকী যিহেতু অপায় অমংগল বিভিন্ন দুৰ্যোগ ৰোগত আক্ৰান্ত হৈ থাকিলে সেই ৰোগৰ পৰা মুক্ত পায় বুলি বিশেষকৈ এটা জনবিশ্বাস আছে। সেইকাৰণে প্ৰত্যেকজন সেৱকীয়ে তাত একদম মুক্ত মনেৰে শ্ৰদ্ধা আৰু ভক্তিয়ে তাত সেৱা জনায়। আৰু আপোনালোকে দেখিছে যে বহুৱা দলটোত কিছুমান এনেকুৱা এটা প্ৰশ্ন আহে যে বহুৱা দলত ঢোল ব্যৱহাৰ কৰে নেকি, কিন্তু আমি আজিলৈকে বিশেষকৈ আমাৰ জন্ম আগৰে পৰা আমাৰ গাঁৱত বহুৱা নৃত্যৰ যোগেদি বিহু সামৰে আমি সেই তেতিয়াৰ পৰা ঢোলে ব্যৱহাৰ কৰি অহা দেখিছোঁ। কিন্তু ঢোল কেতিয়াবা আহিছে কি আহিছে যদি আপোনালোকে প্ৰশ্ন কৰে সেই প্ৰশ্নটো আমি উত্তৰ আপোনালোকক দিব পৰা নাযাব। সেইটো আমি সেই পৰম্পৰা আমি কাহানি যুগৰ পৰাই দেখি অহা ঢোল ব্যৱহাৰ কৰি অহা, সেইকাৰণে আজি পৰ্যন্ত আমাৰ ঢোলে ব্যৱহাৰ কৰি আহিছে। ঐ আমাকো লগত লৈ যাইবা ঐ বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহাজান, বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহাজান, তাঁতৰ পাতত বহি লৈ চকুনো যায় আলি লৈ মাকুনো হৰি হৰি মাকুনো হৰি হৰি পৰে। আমাৰ প্ৰতি বহাগ বিহুটোৰ আমাৰ যেতিয়া বহাগ বিহু হয় 1 তাৰিখৰ পৰা হুঁচৰি মাৰি আমাৰ ঘৰে ঘৰে হুঁচৰি মৰাৰ পাছত আমাৰ 7 দিনত আমাৰ বহুৱা ওলায়। এবছৰেৰে এবছৰ গেপছ মানে দিয়ে, তাৰ নেক্সট বছৰ আমাৰ বহুৱা ওলায়। নেক্সট বছৰত আমাৰ গোটেই বাহনী মানে ধৰি লওক এখন বাৰীত আৰু হাবিত তাৰ পৰা ওলাই আহে। আমি গোটেই মহিলাৰ সন্থাই জেমছবিলাকে গোটেইবোৰে যাওঁ ওলা সোমা কৰি আৰু আমাৰ নামঘৰত সকলোবোৰ লগ লাগি আমি নাচি থাকোঁ আৰু আমাৰ নামঘৰত বুঢ়াসকলে নাম লৈ থাকে। তাৰপিছত আমাৰ একো খোৱা বোৱা নকৰে, মানে আমি যেতিয়া ইয়াৰ পৰা শেষ হ'ব তেতিয়া আমি গোটেইবোৰে হেৰি কৰোঁগৈ খাওঁগৈ। মানে আমাৰ বহুত ভাল লাগে এই দিনটো বহাগ বিহুটো কেতিয়া আহে লাগে মানে
যেতিয়া আমাৰ বহাগ বিহুটো আহে নহয় মনটো বহুত পবিত্ৰ লাগে, খুব ভাল লাগে আমাৰ বহুত ভাল লাগে আৰু নিজকে একদম ঘৰত ৰখি থাকিব নোৱাৰোঁ। আমাৰ বহুৱাৰ ওলাই 7জন ওলায় ন, বহুৱা আমাৰ 7জন, এই 7জন ওলাই আমাৰ গোটেইবোৰ ভাল লাগি যায়। আমাৰ আজিৰ দিনটোৰ কাৰণে বহুত ভাল লাগে, মানে নিজকে সুখী হ'ব পাৰিছোঁ আৰু ইমান মানুহৰ মাজত আমি নাচিবলৈ পাই সুখী হৈছোঁ। ইয়াতে কথা এষাৰ কওঁ, মই কথা কওঁতে হয়তো 2-এটা শব্দ ইফাল সিফাল হ'ব পাৰে, গতিকে আপোনালোকে ক্ষমা কৰিব আৰু শুধৰাই আপোনালোকে শুনিব বুলি আশা কৰিলোঁ আৰু বেয়া নাপাব, শব্দ ভুল হ'লে ক্ষমা কৰিব। অৱশেষত ভেবেলী সোণোৱাল গাঁৱৰ যি বিহু উৰুৱা অনুষ্ঠান, সেই অনুষ্ঠানটি সমাপ্ত ঘটিল আৰু এই বিহু উৰুৱা অনুষ্ঠানটিত আজি আপোনালোকে সোণোৱাল কছাৰীসকলৰ যি সম্পদ বহুৱা নাচ আৰু লেচেৰি প্ৰদৰ্শন কৰা দেখি পালে। আৰু আজি এই বিহু উৰুৱা অনুষ্ঠানটিত আমাৰ ভেবেলী সোণোৱাল গাঁৱৰ সকলো ৰাইজৰ উপস্থিতি দেখা পোৱা গ'ল আৰু খুব এটা ভাল লগা অনুষ্ঠান আমি দেখা পালোঁ। আৰু এতিয়া বহুতে প্ৰশ্ন কৰিব পাৰে যে বহুৱা নাচত ঢোল ব্যৱহাৰ কৰা, আগৰে পৰা ইয়াত ঢোল ব্যৱহাৰ কৰি আহিছে, গতিকে তাৰ উত্তৰ আমি দিব নোৱাৰিম। আৰু ভিডিঅ'টো আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।